परम श्रद्धालु दर्शक मंडली खंती पिछते आपनालोके एखनि एत धुनिया नाट उपभोग কৰিবলৈ পাব যিখনি নাট স্বনাম ধন্য নাট্যকাৰ প্ৰবীত্ত গোহাঁইদেৱে ৰচনা কৰা যাৰ নাম জেন কুকুৰ এন ডাঙৰ ইয়াৰ লগে লগে আমি বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো আৰু ফুলাম সম্বৰ্ধনা জনাব আমাৰ খেমপ্ৰসাদ শৰ্মাদেৱে परम श्रद्धाभाजन राइज इतिमध्ये आमार माजत जी एमएलए महोदय आहि पाइसे गतिके तेखेते जनाइसे जे तेखेतर खूब कम समय बोले आरु एखन मिटिंग आछे गतिके कम समय भितरते तेखेते आहि उपस्थित होइसेहि गतिके तेखेतक दुई एखार कবৰ বাবে आमार समितिर तरफर পৰা अनुरोध जनालो हेलो धन्यवाद प्रथमते मैं दरिकापार गाँवলৈ माति अनार বাবে मैं उद्योक्ताসকলক धन्यवाद जनाइছো আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত আহিছো গতিকে মোৰ ভাল লাগিছে আপোনালোকৰ সমস্যাবিলাকৰ কথা আজি শুনিবলৈ আহিছো আপোনালোকে বিনা দ্বিধাই ক'ব পাৰে আপোনালোকে জানে আমাৰ চৰকাৰে আপোনালোকক বিভিন্ন সহায় সুবিধা কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন সুবিধা দিছে বিভিন্ন আঁচনি আনে আপোনালোকে জানে আপোনালোকে বৰুণোদয় আঁচনি লাভ কৰিছে আমাৰ যিসকল গৃহিণী আছে তেওঁলোকক দিয়া হৈছে বৰুণোদয় আঁচনি আছে নে কোনোবা তেনেকুৱা আঁচনি লাভ কৰা বা নকৰা যদি কোনোবা নকৰা আছে হাত দাঙিব পাৰে আপোনালোকে দৰখাস্ত এখন লিখি মোৰ পিয়ে ডক্টৰ ডাঙৰীয়াক দিব ডক্টৰ ধনদামী দত্ত আৰু জানে আপোনালোকে আমি আপোনালোকৰ বাবে অন্ধকাৰ আঁচনিও লৈ আহিছিলো আঁচনি সলাইছো আৰু লগতে আমি আনিছিলো মহিলা দুৰ্বলীকৰণ আঁচনি আপোনালোকৰ যদি কিবা এই ক্ষেত্ৰত থাকি গৈছে কোনোবাই যদি এই ক্ষেত্ৰত সুবিধা লাভ কৰিব পৰা নাই আমাক জনাব পাৰে মই ইতিমধ্যে কৈ গৈছো আমাৰ পিয়ে ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব আপোনালোকে বিনা দ্বিধাই যোগাযোগ কৰিব লাগিলে আমাৰ অফিচলৈ আহিব আপোনালোকে পোনপটীয়াভাৱে মোকো যোগাযোগ কৰিব পাৰে বিভিন্ন আঁচনি যেনেকৈ হিতাধিকাৰী আঁচনি লগতে ক্ষীৰতিকাৰী আঁচনিও আনিছিলো আমি আপোনালোকে নিশ্চয় আমাৰ চৰকাৰৰ পৰা একোজনকৈ গাই গৰু পাইছিল মনত আছেনে আপোনালোকৰ কোনোবা নোপোৱা আছে নেকি পিয়ে ডাঙৰীয়া আপুনি এওঁলোকৰ নামবিলাক লিখিব অতি সোনকালে যাওকচোন নাম দুটামান লিখি আহিব সোনকালে লিখি লওক নোট কৰি লওক থাকিব নালাগে কোনেও আপোনালোকে মন দি শুনক আপোনালোকৰ হাতৰ পৰা সুযোগ যাব নালাগে আমি বিভিন্ন সুবিধা লৈ আহিছো এইবাৰ আটাইতকৈ ভাল লগা আৰু সকলো নিবনুৱা যুৱক যুৱতীৰ বাবে এখন আঁচনি আনিছো আজি এই আঁচনিটো মুকলি কৰাৰ বাবে মই ইয়ালৈ আহিছো
এই আঁচনিটোৰ নাম হৈছে নিবনুৱা সংস্থাপনৰ আঁচনি। ধন্যবাদ ধন্যবাদ। আপোনালোকৰ যিসকল নিবনুৱা আছে আপোনালোকৰ ঘৰত বা আপোনালোকৰ ওচৰে পাজৰে যিকোনো ঠাইত থাকিব পাৰে, তেওঁলোকক জনাই দিব যে আমাৰ PSR লগত যোগাযোগ কৰিবলৈ অনতিপলমে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হ'ব। আপোনালোকে যেন দেৰি নকৰে। আৰু এই ক্ষেত্ৰত আৰু ক'বলগীয়া বিশেষ নাই, তথাপিও আচ্ছা দাদা এইফালে চাব, ডাঙৰীয়া হাত দিব আপুনি, শেষৰজন আপুনি ডাঙৰীয়া উঠকচোন অলপমান। আপুনি কিবা যদি অসুবিধা পাইছে, সকলো সুবিধা আমাৰ চৰকাৰৰ ফালৰ পৰা পাইছেনে নাই? আপোনাৰ লেট্ৰিন পকী হ'ল নে আগৰ পাহাৰটোতে চলি আছে? যদি সুবিধা পোৱা নাই আমি সুবিধা কৰি দিম। দত্ত আপুনি নোট কৰি লওক। বাইদেউ আপুনি BA ঘৰটো পালেনে? আমাৰ চৰকাৰে দিয়া আপোনাক কৈছো বাইদেউ, আপুনি BA ঘৰটো পালেনে? নাই পোৱা ন? দত্ত নামটো কওক বাইদেউ। নাম নোট কৰিছে? ধন্যবাদ। আজি আপোনালোকৰ অধিক সময় নলওঁ, মোৰ আন এখন মিটিং আছে, মই যাব লাগিব। চোৱাচোন, ধন্যবাদ জনাইছো। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকক চাকৰিৰ বাবে মই কথা দিলো। চিন্তা নকৰিব আপোনালোকে, মাত্ৰ মোৰ লগত যোগাযোগ কৰক, আমাৰ লগত যোগাযোগ কৰক। ধন্যবাদ, আহিছো। জয় অসম। অশেষ ধন্যবাদ জনালো আমাৰ বিধায়ক মহোদয়। আমাৰ মাজলৈ বহু ব্যস্ততাৰ মাজতো আহি যিহেতু উপস্থিত হৈ আমাক বহুমূলীয়া বক্তব্য প্ৰদান কৰিলে, গতিকে ইয়াৰ পিছতে আমি আৰু আনন্দত ধুনীয়া অনুষ্ঠান কৰিবলৈ আগবাঢ়িছো। আপোনালোক পৰম দৰ্শক মণ্ডলী, পৰম শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, কণ্টেক্ট ধৈৰ্য ধৰক। আপোনালোকে উপভোগ কৰিবলৈ পাব এখনি আটক ধুনীয়া নাটক, যাৰ নাম যেন কুকুৰ তেন ডাঙৰ। বাহিৰত কিহৰ ইমান ভাল লাগে? অলপ মানুহ বহি আছে, আপুনি ৰেডি কৰক। ছাৰ, ছোৱালী এগৰাকী, ছোৱালী দুগৰাকী আৰু ল'ৰা এজন লাগিছে ছাৰ, মাতি দিয়াচোন। এজনক সোমাবলৈ দিবা দেই। ঠিক আছে ছাৰ। ঠিক আছে ছাৰ, দেৰি নকৰিবা, সোনকালে মিটিঙলৈ যাব লগা আছে। কমাই বহা আৰু কোৱাচোন কি কামত আহিলা? মোৰ অসুবিধাটো হৈছে ছাৰ, মই একেবাৰে দুখীয়া ঘৰৰ ছোৱালী। মোৰ মা দেউতা একেবাৰে অসুস্থ। মই যেনে তেনে ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ ছাৰ। এতিয়া মোৰ চাকৰি এটা বৰ প্ৰয়োজন হৈছে। আচ্ছা, চাকৰি বিচাৰি আহিছা? আচ্ছা, আপুনি কিবা আনিছেনে লগত? ফাইল, কাগজ পাতি, দৰখাস্ত? এইখন তোমাৰ দৰখাস্ত ন? চাকৰি লাগে ন? আজিকালিতো জানাই চাকৰি কিমান অভাৱ। চাকৰি এটা আছে, নোহোৱা নহয়, কিন্তু অলপ খৰচা কৰিব লাগিব টকা, গম পাইছানে? পাৰিবানে? টকা কিন্তু 50,000 লাগিব। উপায় নাই, কি কৰিবা? আজিৰ দিনত চাকৰি পইচা নহ'লে দিব নোৱাৰি।
ঠিক আছে বাৰু ঠিক আছে বাৰু তোমাৰ দৰখাস্তখন মই ৰাখিছোঁ অতি সোনকালে পাৰিলে 2-3 দিনৰ ভিতৰতে তুমি টকা 50 যোগাৰ কৰিব লাগিব মোৰ পিয়ে বন্দামী দত্তক যোগাযোগ কৰিবা তেখেতক সকলো তথ্য আৰু টকা অতি সোনকালে জমা দিম ঠিক আছে তুমি যাব পাৰা ঠিক আছে বাৰু আমি চেষ্টা কৰি চাম সোমাই বাৰু কি কামত বা আহিছা তুমি ছাৰ মই এজন নিবনুৱা পঢ়া শুনা কৰিলোঁ যদিও ছাৰ আজিলৈকে চাকৰি এটা যোগাৰ কৰিব নোৱাৰাচোন নোৱা বহি বহি কোৱা এই ছাৰ আপোনাৰ পৰা কিবা এটা উপায় বিচাৰি দিছে চাকৰি থাকোঁতে আছে কিন্তু প্ৰত্যাশী বহুত বেছি টকা অলপ খৰচ হ'ব টকা খৰচ হ'ব টকা খৰচ নহ'লে আজিকালি চাকৰি দিব নোৱাৰি জানানে বৰ অসুবিধা ছাৰ কিমান টকা লাগিব 1 লাখ টকা লাগিব ছাৰ ইমানবোৰ টকা থকা ঠিক আছে বাৰু 1 লাখ নালাগে তুমি 70,000 টকা দিবা 70,000 পাৰিবানে? ঘৰত আলোচনা কৰি চাম বাৰু তোমাৰ দেখোন 2 বিঘা মাটি আছে সেইখিনি তুমি মতিৰামৰ ল'ৰা নহয় জানো হয় ছাৰ মাটিখিনি বিক্ৰী কৰি দিয়া ছাৰ মই এবাৰ ঘৰত গৈ দেউতাৰ লগত আলোচনা কৰি চাম ছাৰ ঠিক আছে ভাল বাৰু অতি সোনকালে কৰিবা 3-4 দিনৰ ভিতৰতে মোক টকাখিনি দিব লাগিব তুমি মোৰ পিয়ে ভণ্ডামী দত্তক যোগাযোগ কৰিবা বাকীখিনি তথ্য পাতি হৈ যাব বাৰু দৰখাস্তখন মই ৰাখি থৈছোঁ বাৰু হ'ব ছাৰ ঠিক আছে যাব পাৰা তুমি দেই ধন্যবাদ ছাৰ ছাৰ দত্ত কোন আছে আৰু এগৰাকী আছে ছাৰ হ'ব দে মাতি দিওঁ ছাৰ সোমাব পাৰোঁনে আহা আহা ছাৰ মই নমস্কাৰ ৰৈ আছিলোঁ ছাৰ নমস্কাৰ আহা কি কামত বা আহিলা ছাৰ মানে মোৰ চাকৰি এটা বৰ প্ৰয়োজন হৈছে আচ্ছা আপুনি যদি পাৰে ছাৰ মোক চাকৰিৰ প্ৰয়োজন ন হয় ছাৰ ঠিকে আছে দৰখাস্ত আনিছা জানাই আজিকালি পইচা পাতি নহ'লে কোনেও চাকৰি নিদিয়ে টকা লাগিব আৰু হয়তো কিবা কিবি লাগিব পাৰে টকাটো বুজিলোঁ কিন্তু আৰু কিবা কিবি মানে বাদ দিয়া তুমি টকাটোতে প্ৰথমতে যোগাৰ কৰাচোন ছাৰ টকাটো 1 লাখ টকা লাগিব 1 লাখ টকা নহ'লে চাকৰি নহ'ব ছাৰ মোৰ তুমি যেনে তেনে অতি সোনকালে যোগাৰ কৰিব লাগিব বেছি হৈছে নেকি ছাৰ টকাটো টকাটোৰ উপায় নাই কমাব নোৱাৰিম এয়া কেইবাজনো আছে ইয়াত জড়িত গতিকে যি হওক বাৰু তোমাৰ দৰখাস্তখন মই ৰাখি লৈছোঁ অতি সোনকালে মোৰ পিয়ে ডক্টৰক যোগাযোগ কৰিবা তেখেতক সকলো তথ্য পাতি যোগান ধৰিবা পাৰিলে 3 দিনৰ ভিতৰতে টকাখিনি দিবা আদায় কৰিবা ঠিক আছে আচ্ছা যোৱা মই বিচাৰ কৰি চাম বাৰু যাব পাৰা দত্ত অঁ ছাৰ বেছ ধুনীয়া খবৰ তুমি চাবাচোন খবৰ হয় কথাটো ময়ো নভবা নহয় আপোনাৰ কাৰণে নহ'লেতো মোৰ কাৰণে কিবা এটা লাহে লাহে দত্ত কি হ'ল তুমি কাৰণ মতে মাল কিন্তু মাগুৰ আছে নাই এতিয়া ব'লা সোনকালে যাওঁ দেৰি হৈছে মিটিং হললৈ যাব লাগে ছাৰ ভালকেইটা সামৰি আহিব পাৰিব আহক ভালকেইটা সামৰি যোৱা অঁ ছাৰ আমাৰ মিটিং কৰিলে ব'লা সামৰি যোৱা খালি লাগিছে কেইজনৰ লগত নজনাকৈ টকাখিনি নিদিব নহয় বৰ বেয়া কথা হ'লে কিবা এটা মই কৰি দিম ঠিক আছে এটা কাম কৰিম
তিনিওজনে মিলি নিজে নিজে এখন এখন এজাহাৰ খানা দিব আৰু তাক য'তেই পাওঁ তাতেই ধৰি তাক কেইটামান ভালকৈ অ'কে বুঢ়াই খানা চলাই যিমান পাৰোঁ তোমালোকক সহায় কৰিম দেই ঠিক আছে মই আছোঁ তোমালোকৰ মই হিচাপে এফালে যাব লাগে মোৰ লগ পালোঁ ভালেই হ'ল কথাটো ক'বা মই চেষ্টা কৰিম দেই সহায় কৰিম ঠিক আছে লগ পালোঁ এতিয়া আহি আহি আমি নাকখনিৰ অন্তিম দৃশ্যত উপনীত হৈছোঁ নাকখনিৰ অন্তিম দৃশ্য আহকচোন আমি উপভোগ কৰোঁ এয়া নাকখনিৰ তৃতীয় দৃশ্য ঠিক আছে কিবা আমাৰ জনপ্ৰতিনিধি হৈ এনেকুৱা কাম কৰে হয় নহয় এতিয়া চব পুলিচে যদি তামোল এখন খাব বিচাৰে বা তামোল এখন খাই পুলিচক কি বুলি কয় ঘুচ খোল হয় নাই এতিয়া তেওঁ হৈছে জনপ্ৰতিনিধিজনে আপোনালোকৰ পৰা ইমান টকা তেওঁলোকে আত্মসাত গতিকে এতিয়া কি কৰা যায় মই আপোনালোকৰ এপ্লিকেশ্যন মই এজাহাৰখন লৈছোঁ বাৰু জেৰা এই এজাহাৰখন লৈ এছাই আমাৰ কলিতা ওচৰত যোৱা এই বাইদেউ দাদাহঁতৰ সেইটো লৈ ল'বা স্টেটমেন্ট লৈ ল'বা লৈ কিনি এইটো পঠাই দেই ঠিক আছে আপোনালোকে চিন্তা নকৰিব স্টেটমেন্টটো দি লওক এছাইৰ ওচৰত ঠিক আছে ঠিক আছে মই বাহিৰৰ পৰা আহিছোঁ আপুনি এই সকল নিবনুৱা যুৱক যুৱতী পৰা টকা লৈ কি কৰিলে তেওঁলোকক চাকৰি দিম বুলি কিয় ঠগিলে আপোনাৰ
এইজন মতিৰামৰ ল'ৰাও নহয়। আইন হাতত তুলি নল'ব, আইন আছে, আইনে নিজৰ ব্যৱস্থা ল'ব। গতিকে জেলা এখেতক গাড়ী পঠোৱা, সোনকালে আহি আছো। আপোনালোকৰ মাজতো যদি এনেকুৱা কোনোবা ব্যক্তি আছে, গতিকে তেওঁ আজি তদন্ত হ'ব আৰু 1 মাহ সময় দিছোঁ মই। 1 মাহ বা 2 মাহৰ ভিতৰত আপোনালোকক যি পাব লগা আছে আপোনালোকক চব ঘূৰাই পাব। গতিকে আমি আপোনালোকে চিন্তা কৰিব নালাগে দেই, ঠিক আছে? ঠিক আছে, মই তেখেতক অলপ শাস্তি দিম। ঠিক আছে, কথা এটা কয় নহয়, খবৰ মাৰিলে বাঘৰ মৰণ, এই কথাটো আজি হ'ল মানে যেন কুকুৰ তেল ডাঙৰ পাম। এনেকুৱা হ'লে মানে তোমালোকে মানে কেতিয়াও কৰি নিদিবা। তেখেতৰ কি মানে ধৰণ কণ ভালকৈ জানি ল'বা, তাৰপিছতে দিবা। কিন্তু আগলৈ এনেকুৱা ভুল নকৰিবা। তেওঁ মানে আগতো বহুত মানে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক এনেকৈ বহুত টকা লুটি লৈছে আৰু এইবাৰ তোমালোকক পালে। গতিকে সাৱধান হ'বা দেই। ঠিক আছে, একদম ভাল হ'ল। ভালকৈ মানে হেৰি কৰি পালে ঠিক আছে।